আজি 15 তাৰিখ মোৰ এই এল্টো ষ্টেণ্ডাৰ্ডখন মই ডেলিভাৰী দিবৰ কাৰণে যোৰহাটত ওলালোঁ। ৰাতি এতিয়া 9:30 বাজে। এতিয়া যোৰাবাট পাইছোঁ মই। ৰাতিপুৱা যাই পাই যাম। লাহেকৈ গাড়ীখন ফাইনেলি বুকিং হ'ল আৰু দুজন মানুহেও বুকিঙৰ কাৰণে পইচা পঠাল। এজনতো একো খবৰেই নাই বুকিং কৰি পেলাই। মই ফোন চোন কৰিছিলোঁ তেখেতে একো খবৰ দিয়া নাই। এতিয়া মই ওলালোঁ। বাকী দেখাম আপোনালোকক ৰাতিপুৱা যোৰহাট পাই আৰু আধা ৰাস্তাত মই দেখাম গাড়ীখন। ধুই মেলি আনিছিলোঁ আৰু গাড়ীখন মই। এতিয়া যোৰাবাটত ওলালোঁ। চব ট্ৰাকখিনি লগে লগে গৈ থাকোঁ। AC নাই আজি আৰু ষ্টেণ্ডাৰ্ড চলায়ো ভাল লাগে, পিকআপো ভাল, এল্টো মাইলেজো ভাল। ওলাইছোঁ লাহে লাহে। এখন এতিয়া আমি 1 বাজে জখলাবন্ধা পালোহি মই আহি আৰু চিনাকি লগৰো পাই গ'লোঁ ইয়াতে আহি। গাড়ীখন এতিয়ালৈকে একো প্ৰব্লেম দিয়া নাই। ইয়াতে চাহ তাহ খালোঁ অলপ। এতিয়া খাই মেলি আকৌ ওলাই গৈ থাকিম লাহে লাহে। বৰ্তমানলৈকে গাড়ীখনত একো প্ৰব্লেম পোৱা নাই আৰু লাহে লাহে গৈ থাকোঁ। ভাল লাগিছে গাড়ীখন চলাব ভাল। মই ইমান দূৰ চাগে এল্টো ষ্টেণ্ডাৰ্ডখন আজি ফাৰ্ষ্ট টাইম চলালোঁ। মানে গাড়ীখন যদি একো কাম নাথাকে দৌৰাই মানে বহুত মজা, খালি ব্ৰেক কণ্ট্ৰলিংটো বেয়া। এনে গাড়ী এল্টো ষ্টেণ্ডাৰ্ডখন ভাল, চলাই ভাল লাগে, খালি কণ্ট্ৰলিংটো ইমান এটা নাই ব্ৰেকৰ। বাকী আমি আহি আছোঁ এতিয়া লাহে লাহে খাই মেলি। আকৌ এতিয়া আছে কাজিৰঙা পাৰ হ'ব, তাতেতো স্পীড লিমিট আছে। ঠিকে আছে গাড়ী, একো কাম নাই, চলাই থাকক। ভাল লাগিছে কিন্তু ৰাতি আহি। এনেই বেলেগ দিন বেলেগ গাড়ীত আহোঁ ন, আজি ভাবিছিলোঁ এল্টোখনত কেনেকৈ লাগিব। মজা আছে। এনেকৈ ৰাতিও লৈ ঘূৰিব লাগে এইবিলাক গাড়ী। মানে চাৰ বেলেগ দামী ডাঙৰ গাড়ী লোৱাতকৈ এইবিলাক গাড়ী লৈ মজা আছে। মই 1200 টকা তেল ভৰাইছিলোঁ, এতিয়াও 3 কাটা আছে আৰু 2 কাটা হৈছে। এতিয়া এই 2 কাটাত চাগে মই কাজিৰঙা পাৰ হৈ মেলি বোকাখাট চোকাখাট পাৰ হৈ যাম। বাকী মই ৰাতিপুৱা আধা ৰাস্তাত যাই দেখাম ক'ত কি পাওঁগৈ। ঠিক আছে দিয়ক, ওলাওঁ আৰু। চিপছ খাই আছে তাই। মই এটা এনাৰ্জি ড্ৰিংক লৈ ল'লোঁ, টোপনি ভাঙিব বোলে। লাহে লাহে গৈ থাকোঁ। 3টা বাজিলে এতিয়া ৰাতিপুৱালৈ মানে 3টা বাজিল। এতিয়া বোকাখাটে পাম। টোপনিও লাগিছে অলপ নলগা নহয়। আৰু গৈ আছোঁ, বেছিটো নাই ন এখনত। এইবিলাক বাছবিলাকো গৈ আছে। বাকী বহুত কষ্ট কিন্তু মানে ৰাতি গাড়ী ডেলিভাৰী দিয়াটো চকু পুৰা টানি ধৰে। আকৌ দিনতো এখন গাড়ী চাম, গাড়ীখন যদি মিলে আকৌ সেইখন গাড়ীও লৈ আহিম। এনেকৈ আৰু আমাৰ জীৱন। ৰাতি দিন মই বেছিভাগ গাড়ী ৰাতিয়ে ডেলিভাৰী দিওঁ, মানে ৰাতি ডেলিভাৰী দিব লৈ যাওঁ। বেছিভাগ আপাৰ আছামৰ ফালে যোৰহাটৰ ফালে মই দিব লগা হয় মানে বেছিভাগ গাড়ী। আৰু এতিয়া বেছি আৰু ভিডিঅ' নকৰোঁ, চলাই গৈ আছোঁ ন। মানে ৰাস্তাটো 1 way এতিয়া, আৰু গাড়ীবিলাক পিছফালে লাগি আহি আছে আৰু আৰামত চলাই গৈ থাকোঁ। তাইতো শুই গ'ল, এতিয়া মই লাহে লাহে চলাই গৈ আছোঁ। এইবিলাক গাড়ী এতিয়া অভাৰটেক কৰিব ছুপাৰ। এহেঁতৰ লগতে ওলাইছিলোঁ, এহেঁতৰ লগতে আহি আছোঁ। ঠিক আছে, মই গাড়ীখন ৰাতিপুৱা দেখাম ডেলিভাৰী দিয়া টাইমত কাক দিয়া হয়। বহুতে বুকিং মাৰিল, খবৰো নাই। বহুতে বুকিং মাৰি পেলাই এতিয়ালৈকে খবৰো নাই বহুতৰ। তেহেঁতক মই পইচাটো ৰিটাৰ্ণ কৰি দিম। মই ফোন মাৰি আছোঁ, ফোনটোও ৰিচিভ নকৰে। ফোনটো ৰিচিভ কৰিব লাগে। ঠিক আছে, কি কৰিম আৰু, উপায় নাই। গৈ আছোঁ এতিয়া পেট্ৰল পাম্প এটাৰ পৰা পূৰা আইচ মানে ঠাণ্ডা পানী ল'লোঁ, মুখখন অলপ ধুম, লৈ পিনে আকৌ গৈ থাকিম। চাহ নাখাওঁ, মই কমেই খাওঁ চাহ। লাহে লাহে গৈ থাকোঁ কিবা কিবি। তামোল চিখৰ এইবিলাকো নাখাওঁ এতিয়া। টোপনি লাগিলে আৰু মানে চাদাটোকে খাই দিওঁ আৰু গৈ আছোঁ আৰু।
ৰাস্তা পুৰা ভাল ৰাস্তাত বনা আমি আহি এতিয়া ঢেকীয়াখোৱা নামঘৰৰ গেট পালোহি ৰাতিপুৱাই গ'ল লাহে লাহে আহিলোঁ বহুত এতিয়া ঢেকীয়াখোৱা নামঘৰৰ গেটখনো বহুত ধুনীয়া বনাইছে দেখিছেনে এই প্ৰথম এখন আগৰ হয় এইখন এতিয়া নতুনকৈ বনাইছে ইয়াতে এইকেইদিন বিশ্বকৰ্মা পূজাৰ দিনাখনতো বহুত ডাঙৰকৈ হেৰি হয় আৰু মই যাব নাপায় বাৰু 1 বছৰ হোৱা নাই মোৰ মা ঢুকুৱা এতিয়া নহ'লে থাকিলোঁ হয় আজি কিবা সোমবাৰে হ'ল কালি বিশ্বকৰ্মা পূজা নেকি কালি বিশ্বকৰ্মা পূজা এই দোকানবিলাক খোলাই আছে ভিতৰত মেলা এটা হয় ডাঙৰ আপোনালোক আহোঁ বুলি ক'লে আহিব পাৰে ইয়াতে বিশ্বকৰ্মা পূজাৰ দিনাখন মানে ভাল লাগে ইয়াতে আহি যাওঁ এতিয়া মই ৰাতিপুৱাই গ'ল পুৰা পোহৰ হৈ গ'ল এতিয়া গৌৰীসাগৰত আহি কালি ৰাতিয়ে ওলালোঁ এতিয়া 4:50 হ'ল আমি আহি পালোহি গাড়ীখন দিলোঁ মানে দাদাই লৈছে আৰু মই এতিয়া যাবাখনৰ কাৰণে দিনটো তাতে টাইম গ'ল এতিয়ালৈকে 10 মিনিট ৰেষ্টটো পোৱা নাই এই দাদাক খালি মই বহুত টাইম ৰখালোঁ মানে বহুত টাইম মানে ভালেখিনি টাইম গৰমত ৰখিল দাদাও গা বেয়া লাগি গ'ল সেইটো কাৰণে বেয়া নাপাব আৰু ময়ো মানে গম পাইছোঁ হ'ব তাকে আহি ৰখি আছে দিয়া ঠিক আছে এতিয়া কাগজ পাতি কাম কৰোঁ মই ওলাওঁ আকৌ ফাইনেলি আজি 16 তাৰিখ বিশ্বকৰ্মা পূজাৰ দিনা আগত আৰু কালি ৰাতিয়ে ওলোৱা আজি ৰাতি আহি গৌৰীসাগৰত গাড়ীখন মই ডেলিভাৰী দিলোঁ দাদাক চাবি দিলোঁ ভাল লাগিলে দাদাক গাড়ী দিল পিছত কিন্তু কথা পাতি দাদাৰ লগত লগ পাই ভাল লাগিল আৰু গাড়ীখন আজিৰ পৰা দাদাৰ লগত থাকিব ঠিক আছে দাদা ঠিক আছে লগ পাই ভাল লাগিল দিয়া এল্টো ষ্টেণ্ডাৰ্ডখন ডেলিভাৰী দিলোঁ স্কুটি এখনো ল'লোঁ আজি মানে ঘৰৰ কাৰণে আৰু জাভাখনো ল'লোঁ তাৰপিছত এই শিৱসাগৰ মোৰ লগৰ এহেঁতৰ লগতে এতিয়া টাটা জেষ্ট পেট্ৰলৰ এখন আছে 2016 চনৰ ফাৰ্ষ্ট অনাৰ এখন চাবৰ কাৰণে শিৱসাগৰতে মই ঘূৰি আছোঁ এতিয়া মিলিলে এখনকে লৈ এতিয়া ৰাতি গৈ থাকিম আৰু খোৱা নাই মোৰটোৰ লগত মানুহ নাথাকে গম পায় অকলে চলোৱা মেলা চলি থাকে চাওঁ এতিয়া গাড়ীখন যায় ওচৰত কি কণ্ডিশ্যন নিব পৰাত আছে নাই কি চাই লওঁ দাম দৰ মিলিলে কণ্ডিশ্যন ভাল লাগিলে এখনো লৈ যাম আৰু ৰাতি ফাইনেলি একো গাড়ী মিলা নাই এতিয়া গুৱাহাটী বেক